Hey guys, welcome back to my channel. আজি এটা আপোনালোকৰ মাজত ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো দুটা ডিম, আটা আৰু চেনিৰ সাহায্যতে হৈ যাব। তিনিটা উপকৰণতে হৈ যাব আৰু তেলো লাগিব। তো মই প্ৰথমতে ডিম দুটা ফাটাই লৈছোঁ এটা সৰু গামলাত। তাৰপিছত মই চেনি দি দিছোঁ। যোনে যেনেকুৱা মিঠা খাব পছন্দ কৰে তেনেকুৱা চেনি দি দিব। আৰু চেনিটো এনেকুৱা ভালদৰে ফেটাই ল'ম। চেনিটো গলি যাবলৈকে ফেটাই ল'ম মই এনেকৈ ভালদৰে। যোনে যিমানটো পচন্দ কৰে চেনি সিমানেই দিব। মই বেছি মিঠা নাখাওঁ, তো বেছি মিঠা দিয়া নাই। তাৰপিছত এনেকুৱা হৈ যাব। এতিয়া মই ইয়াত এড কৰিম আটা। অলপ অলপ কৰি আটা এড কৰিম। ৰুটি বনোৱা ডোৰ নিচিনা কৰি মই ডো এটা বনাই ল'ম। অলপ সয়াবিন অইল দি দিম 1.5 চামুচ। এইবিলাক দি মই ভালদৰে খানি ল'ম। তাতে ক'লা জিৰা অকণমান দিম। ভালদৰে এইবিলাক খানি ল'ম মই হাতেৰে। অলপ অলপ আটা দি পেলাই খানিম, একেবাৰে আটা নিদিব আপোনালোকক। আৰু মোৰ ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱী নতুন আছে ছাবস্ক্ৰাইব কৰি দিব। আজি লাইন নাই, সেয়ে অলপ লাইনৰ প্ৰব্লেম হৈ আছে পোহৰৰ। তো মই ক'লা জিৰাটো এতিয়া দি দিলোঁ। আপোনালোকে আগতো দিব, মই পাহৰি গৈছিলোঁ, সেইকাৰণে মই এতিয়া দিলোঁ। এনেকৈ অলপ অলপ আটা দি পেলাই মই সানি ল'ম ভালদৰে। তাৰপিছত এনেকুৱা ডো এটা বনাই ল'ম, টান ডো বনোৱাৰ পিছত আমি ৰুটি বেলনৰ সাহায্যত আমি ৰুটি বেলনৰ নিচিনা বেলি ল'ম। এইটো মই এটা ৰুটি বেলনা লৈ ল'লোঁ, তাতে অকণমান আটা লৈ ল'লোঁ আৰু এয়া মই এতিয়া এইটো বেলি ল'ম। কিমানটো চেপত বেলিব লাগে ইয়াত দেখাই দিছোঁ আপোনালোকক। এনেকৈ মোটা ৰাখিব, পাতলা নকৰিব। আৰু মোৰ এনেকৈ গ্লাছৰ সাহায্যতে মই এইটো কাটিম। তো মই এটা এটা কৰি কাটি আপোনালোকক দেখাই আছোঁ। আৰু মোবাইলটো অলপ প্ৰব্লেম হৈ আছে, মই এটা হাতেৰে ধৰি এটা হাতেৰে কাটি আছোঁ। তো আপোনালোকে অলপ এডজাষ্ট কৰি ল'ব। মই এনেকুৱা ধৰণৰ কাটি ল'ম। যোনে যেনেকুৱা চেপত পাৰে তেনেকুৱা চেপত কাটি ল'ব। গোটেইখিনি মই বিস্কুটো ক'ব পাৰে, এইটো পিঠাও ক'ব পাৰে, এনেকৈ কাটি ল'ম। তাৰপিছত মই কেৰাহীত তেল দি দিলোঁ। তেলটো গৰম ইমান হ'ব দিব নালাগে, অলপ অলপ গৰম থাকোঁতে মই পিঠাখিনি বা বিস্কুটখিনি কেৰাহীত দি দিলোঁ। এইটো বেছি টাইম নালাগে হ'বলৈ, 2-3 মিনিটতে বিস্কুট আমাৰ ৰেডি হৈ যায়। খাব বৰ চফ্ট হয়। তো মই এইখিনি গোটেইখিনি দি দিলোঁ। গাইছ, আপোনালোকক মই কৈছোঁ অলপ ভিডিঅ'টো অসুবিধা হৈছে দেখাবলৈ। মই এটা হাতেৰে ধৰি পেলাই আপোনালোকক দেখাই আছোঁ। তো কোনো নাই, তো মই অকলে কৰিব লগা হৈছে। তো এনেকুৱা গোটেইখিনি মই পিঠা বিস্কুট যিয়ে হওক দি দিলোঁ। তো মই এইটো ভালদৰে দি পেলাই ভাজি ল'ম 2-3 মিনিটলৈকে। মিডিয়াম আঁচত ভাজি ল'ম। আৰু তেনেকুৱা ৰঙচুৱা হ'ব। ৰঙচুৱা হ'লে মই পিঠাখিনি উঠাই ল'ম। চাব আপোনালোকে হাই ফ্লেমত নিদিব, তেতিয়া ৰঙা হৈ যাব, জ্বলি যাব বিস্কুটখিনি। তো মই এতিয়া এটা পাত্ৰত উঠাই ল'ম এই বিস্কুটখিনি। চাবলৈ ইমান ধুনীয়া চফ্ট হৈছে। এনেকুৱা কৰি মই গোটেইখিনি পিঠা এনেকুৱা ভাজি ল'ম। এতিয়া মই এটা পাত্ৰত উঠাই দিলোঁ বিস্কুটখিনি। এয়া চাওক ইমান ধুনীয়া হৈছে চাবলৈ। আপোনালোকে যি চেপত পাৰে সেইটো চেপতে কাটি ল'ব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। টাটা।